আমাৰ ঐতিহ্যমণ্ডিত বাৰচীয়া ভাওনাৰ পকামূৰা ক্ষেত্ৰত ভাওনাৰ স্থলীত আমি যি বৃক্ষৰোপণৰ কাৰ্যসূচী লৈছিলোঁ আৰু এই কাৰ্যসূচীত আমাৰ ETF ইক'লজিকেল টাস্ক ফ'ৰ্চ তেওঁলোককো আমি কাৰণ তেওঁলোকে যিহেতু বৃক্ষৰোপণেই ইয়াত কৰি আছে শ হেক্টৰ মাটিত গতিকে তেওঁলোকৰো সহযোগিতা আমি বিচাৰিছোঁ। আমি ধন্যবাদ জনাইছোঁ যে ইক'লজিকেল টাস্ক ফ'ৰ্চৰ ফালৰ পৰা এই বৃক্ষৰোপণত পকামূৰা পথাৰত সহযোগিতা কৰাৰ কাৰণে। গতিকে আমি এনেও দেখিছে যে নাহৰ আমি সন্মুখত কেনেকৈ লগাইছোঁ আৰু জুবিন গাৰ্গক লৈ পেলাই তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ এনেও বৃক্ষৰোপণ চলি আছে। গতিকে আমি বাৰচীয়াৰ ক্ষেত্ৰতো আজি এনেধৰণে বৃক্ষৰোপণৰ জৰিয়তে যাতে এইখনো সেউজীয়া কৰি ৰাখিব পাৰি তাৰ এক আমাৰ সপোন আছিল। এই সপোন আমি পৰ্যায়ক্ৰমে বাস্তৱত ৰূপায়িত কৰি আহিছোঁ আৰু ইয়াত চাৰিওফালে যিহেতু বাউণ্ডেৰী হ'ল গতিকে বৃক্ষও ইয়াত সংৰক্ষিত হৈ থাকিব। গতিকে ইয়াত কোনো অনিষ্ট নহ'ব। গতিকে সুন্দৰকৈ আমাৰ যাতে সেউজীয়া হয় তাৰ কাৰণে আমি কামনা কৰিলোঁ আৰু সহযোগিতাৰ বাবে আৰু আপোনালোকেও যিখিনি প্ৰেৰণা দিছে আমাৰ সংবাদ মাধ্যমৰ ফালৰ পৰা আপোনালোককো ধন্যবাদ আৰু সহযোগিতা কৰা সকলোকে আমি ধন্যবাদ জনাইছোঁ।